লতে চপাটো মাৰি দিলে গোটেই কুদুৱে তাক মুখখন মূৰটো কেলা নধোৱাকে কামুৰিলে নহয় তাক যিকেইটাই কামুৰিছিলে কুদুৱে কামুৰিলি বুলি খেদি দীঘল দা ঘৰৰ পৰা আনিবলৈ কৈছে যেতিয়া ঘৰৰ পৰা আনিবলৈ কৈ ঘৰৰ পৰা দাখন লৈ আহিছে কোনকেইটা আছিলি ওলাই আহ তহঁতক এই কুদুৱে কামোৰা মানুহকেইটাক কলৈ গ'ল শাৰী গুচি গ'ল তোৰ বিষটো কলৈ গ'ল তোৰ বিষটোতো লাগিলে গাত এসপ্তাহলৈকে পৰি থাকিলি বেজি লৈও শেষ কৰিব নোৱাৰিলি এসপ্তাহলৈ কামুৰিলে তোক দেউ ইমান ভাল পাইছো নকবা আৰু লোকক জোকোৱা ফলটো পালি কেনেকুৱা পালি তোৰ টপা টপা মানুহৰ বেছি কম টপা বুলি কেলে কৈছ টপা মানুহৰ বেছি কেলে কৈছ মই টপা নাই ন টপা আছে হেই বুলবো মোক ৰং কৰিবলৈ দিছ ৰং কৰাম ৰ মই এলগাল সামৰি লৈ লওঁ তাৰ পাছত দেখা যাব ৰে কুকুৰ গৈ আছো গৈ আছো ৰ পলাইছে তেলিয়া কোনকালি এইবিলাক আহিছ না আহিছ নাই আৰু দা দিলীপ তই মোক জোকাইছিলি এই লোকক জোকাতে নিজে ঠোঁটত কামোৰ খালি দিলীপ তেনে পাইছ দিলে ন ঠোঁটটা কামুৰি ৩-৪টাই মুখতে তেতিয়া মুখখন ভৰাই উঠি গ'ল তেতিয়া মই খবৰ ল'বলৈ গৈছো বোপাই তই মোক জোকাই থাক কুদুৱে কামোৰা বুলি এতিয়া বোপাই তোমাৰ ঠোঁটখন কি হ'ল দেই এনেকে মই তাক কৈছিলো নহয় যি বুজিছা আকৌ এটা তেলিয়া মোক জোকাই থাকোতে এইপিনৰ পৰা হালৰ পৰা যাওঁতে এটা ল'ৰা দুটাই বেলৰ গছ এজোপাত আছিলে কুদুৱা বা ই চপৰ এটা মাৰি জোকাই থৈ দিলে তাৰপিছত ই আহোঁতে লতে চপাটো মাৰি দিলে গোটেই কুদুৱে তাক মুখখন মূৰটো কেলা নধোৱাকে কামুৰিলে নহয় তাক যিকেইটাই কামুৰিছিলে কুদুৱে কামুৰিলি বুলি খেদি দীঘল দা ঘৰৰ পৰা আনিবলৈ কৈছে যেতিয়া ঘৰৰ পৰা আনিবলৈ কৈ ঘৰৰ পৰা দাখন লৈ আহিছে কোনকেইটা আছিলি ওলাই আহ তহঁতক জান মাৰিলো এতিয়া টুকুৰা কাটিম তহঁতক শেষ কৰি মই মোক ইমান কুদুৱে কামোৰালি কিয় এনেকে বুলি তেলিয়াই সিহঁতক দীঘল দা লৈ খেদি ঘৰলৈকে খেদিলে নোৱাৰিলে কাটিলে তাৰমানে কি কৰিম আপোনাক জোকোৱাৰ ফলটো সিহঁতেও পালে মোক জোকাই কি পালে সিহঁতেও পালে সেইকাৰণে দীঘল দাই খেদা খোৱা বুলি কওঁ খেদি মানুহ কাটিবলৈ গৈছিলে কুদুৱে কামুৰিলে বুলি এই কুদুৱে কামোৰা মানুহকেইটাক কলৈ গ'ল শাৰী গুচি গ'ল তোৰ বিষটো কলৈ গ'ল তোৰ বিষটোতো লাগিলে গাত এসপ্তাহলৈকে পৰি থাকিলি বেজি লৈও শেষ কৰিব নোৱাৰিলি এসপ্তাহলৈ কামুৰিলে তোক দেউ ইমান ভাল পাইছো নকবা আৰু লোকক জোকোৱা ফলটো পালি কেনেকুৱা পালি
আচলতে কাহিনীটো হৈছে কি এইখন বান্দিয়া পথাৰ এই বান্দিয়া পথাৰতে তেলিয়া দা বিপিন দা আৰু দিলীপ দা এই তিনিওজনে গৰু এৰাল দিয়ে আৰু নিৰ্দিষ্ট সময়ত আহি তিনিওজনে গৰু চৰায় এনেদৰে তেওঁলোকে যোৱা কেইবাদিনৰ আগৰ পৰা এই বান্দিয়া পথাৰতে গৰু চৰাই আছে আজি হঠাৎ তিনিওজনৰ মাজত এখন ভয়ংকৰ কাজিয়া হ'ল এই কাজিয়াখন কিয় হ'ল আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই নিশ্চয় গম পাব গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আহক ভিডিঅ'টো আমি শেষলৈকে চাবলৈ চেষ্টা কৰোঁ তাৰ লগতে মোৰ বন্ধু এজন আছিলে বন্ধুজনক তাৰ নাম কি তাৰ নাম বিপিন 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 তাৰপাছত তাকো কোনোৱে কামুৰিলে নহয় ক'ত কামুৰিলে ইয়াক তাক একদম আচলতে কামুৰিলে সেইকাৰণে মানে ইয়াক ঢোলকুদু বুলি মাতিলে পিতবি মোকো খেদে উপায় ঐ মই কি কম মই পলাইহে আচ্ছা তেতিয়া কিমান ডাঙৰ হ'ল এইটো কামোৰা জেগাটো বম্ফা ডাঙৰ ৰাম 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 সেইকাৰণে তেখেতে ঢোলকুদু বুলি ক'লে খেদা খেদি কৰে এদিন যে মোক যে গোটেই খেদি স্কুল ফিল্ডলৈকে খেদিলে ইমান পিকাবি তাতকেও বেছি খং নে বেছি ৰাম 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 তাৰপিছত মই আহি দেৱেন্দ্ৰ ঘৰত সোমালো মোক সুধিলে কি হলে মই বোলো চেলেকা মিচিঙে মোক খেদি আহিছে তাৰপৰা তাৰ ঘৰত থাকি ৰাতি 9টা বাজিছে মই ঘৰলৈ গৈছো তাৰপিছত আৰু ঘৰত আপত্তি দিলে ঘৰত তিৰোতাজনে ঘেং 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 মাজতে পহৰা বুলিও ক'লে নহয় অপমান দিলি মই একেবাৰে চকু পানী ওলালো কেছটো তেনেকুৱা হ'ল না তাৰপাছত কি হ'লগে তাৰপিছত সমাধা হ'ল আৰু আকৌ এটা কথা নহয় কওক এই চাপৰি গা দিলীপ দলে সিহঁতৰ ঘৰ মানে কেং কেং কৰে দেই তাৰপিছত এদিন কাজিয়া লাগিল নহয় কাজিয়া লাগোতে দিলীপ দলে কৈছে আই হক আজন তেপাপ দমানে বুঢ়ী আইতে দমানে পেৰে দমানে আই নকান্দম ইয় তাৰপিছত কোনো কামুৰিলে নহয় তাকো বাঁহ কাটোতে আই ঐ বোপাই মোৰ চকু পানী ওলাই দুদাই বোলে কতে বেছিকে বিপিঙক কামোতে বেছি কান্দ নোলালে আকৌ বিপিনে আকৌ মোৰ কাহিনী উলিয়াইছে বুলি আকৌ খং কৰিব নহয় গবা গবি লাগি মই যেতিয়া কান্দিছো তাৰ লগত গবা গবি লাগি মই তোৰ লগত কান্দিছো নহয় হয়নে মানে কবি লগতে আহিলে দিলীপ কাই আহিলে ঢোলকুদু গৰু চৰাই আছিলো জাননী নৰাৰ মাজত তেনেকে বান্দিয়া পথাৰত গৰু চৰাই আছিলো নৰাণীৰ মাজতে ৰৈ ঢোলকুদু আহিলে কেদি কৰিব তেলিয়াও পলাব দেই বনৈ বুকুতে বলুকা হৈ বলিলে দুবৰি হৈ বলিলে নোৱাৰিম ৰাখিব দেহা মনে হেৰা বলি যা ঘৰতো নবহে মন এয়া আগন মাহত আমাৰ এই ধান খাটি মেলি আমি গৰু গাই চৰোৱা জেগাত এনেধৰণে ফূৰ্তি ফাৰ্তা কৰি আছো আৰু আমাৰ যিহেতু এতিয়া আঘোণ মাহটোত আমাৰ গৰুবোৰ এৰি
আমি যিহেতু এতিয়া ধান চান নাই তাকে আমি ফূৰ্তি ফাৰ্তা কৰি আছো গৰু ধেমালি কৰি থাকো ধেমালি কৰি আছো আৰু গৰু ৰাখি থাকোতে ধেমালি কৰি থাকো আৰু আয় দিলীপ তই মোক জোকাইছিলি দে ঐ এই লোকক জোকাওতে নিজে ঠোঁটত কামোৰ খালি দিলীপ কেনে পাইছ কিমান ভাল লাগিছে মোৰ টুপি কি কাৰণে খুলি নুখুলো মই টপা মানুহৰ খংটো নহয় যিটো ৰ'দত থাকিব টপা মানুহে যিটো ৰ'দত থাকিব নথপা মানুহৰ অকমান থাকিব পাৰি বুলি জানে আজি আপোনাক কিয় খেদিলে আজি কি হ'ল ই কেলা মোক দোল কৰি বুলি খেদিছিলা দিনাখন আজি প্ৰায় 3 দিন মান হ'ল গৰু চৰাই আছিলো গৰু চৰাই থাকোঁতে বিপিনক মানে ঢোলকুদু বুলি ক'লো যে ইয়াক ঢোলকুদুৱে কামুৰিলে মোক কামুৰিলে বাঁহ কুদুৱে আৰু তেলীয়াক কামুৰিলে ভেলৌ কুদুৱে এই কথাটো ক'বলৈ যাওঁতে আৰু মোক আজি খেদাখেদি কৰিছে খেদাখেদি কৰি এখন মানে অপদস্থই হৈছেগে মানুহৰ মাজত তেনেকুৱা চিষ্টেম কৰিছে আৰু মানুহটো টপা মানুহৰ বেছি কম টপা মানুহৰ বেছি মই টপা নহয় টপা আছে